নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো। আৰু এটা কথা কি আমি জীৱনত সদায় আনৰ সৈতে তুলনা কৰি থাকোঁতে আমাৰ জীৱনৰ আধা সময় গুচি যায়। আমি সদায় এটা কম্পেয়াৰ কৰি থাকোঁ যে অমুকে অমুক কৰিছে মই কৰিব পৰা নাই, এতিয়া অমুকে অমুক কৰিছে মই তমুক কৰিব পৰা নাই। এনেকুৱা অজুহাত কিছুমান দেখুৱাই আমি জীৱনৰ আধা সময় পাৰ কৰি দিওঁ। বা আমি পঢ়া সময়তে হওক কিবা অজুহাত থাকে, দেউতাৰ মাৰ সৈতে আমি কম্পিটিশ্যন লাগো। যদি মই এইটো কাম কৰোঁ তুমি মোক এইটো দিব লাগিব, যদি মই সেইটো কাম কৰোঁ তুমি মোক অমুকটো বস্তু দিব লাগিব। তেনেধৰণৰ কিছুমান বস্তু আমি কম্পিটিশ্যন কৰোঁ দেউতাৰ লগত বা মাৰ লগত। কিন্তু আমি কেতিয়াও অনুভৱেই নকৰোঁ যে দেউতা মায়ে আমাৰ পৰা যি বিচাৰিছে আমি সেইবোৰ দিছোঁ নে নাই। আমি অনুভৱ নকৰোঁ যে আমাৰ পৰা দেউতা মায়ে কি বিচাৰিছে। আমি সদায় আনৰ কথা কৈ দেউতা মাক আমি সদায় ইনচাল্ট কৰি আহিছোঁ। যে অমুকৰ ঘৰত পকা ঘৰ, আমাৰ কেঁচা ঘৰ, অমুকৰ ঘৰত টাইলছ আছে, মোৰ ঘৰত টাইলছ নাইকিয়া, এনে কিছুমান অজুহাত দি আহিছোঁ। এটা কথা সদায় মনত ৰাখিবা, কেতিয়াও এজন শিক্ষকে তোমাক যেতিয়া জ্ঞান দিছে বা বহীত নম্বৰ দিব, এতিয়া তোমাক সেই পাকা ঘৰ বা কেঁচা ঘৰ টাইলছ লগোৱা আছে নাচায়। চাই কেৱল বহীখনত থকা লিখা সেই গাঁথনিখিনি, বাক্যৰ গাঁথনিয়ে হওক, শব্দৰ ভাণ্ডাৰেই হওক বা তত্ত্বগধুৰ সেই বাক্যবাণী হওক। কিন্তু আমি কিছুমান অজুহাত দেখুৱাই পেলাই আমি সেইবোৰ কৰিব নগৈ যদি আমি পঢ়া শুনাত যদি বেছি গুৰুত্ব দিব পাৰোঁ, দেখিবা এদিন তুমি সফল হ'ব পাৰিছা। যিমানে জীৱনত আমি অজুহাত দেখাই নাযাওঁ কিয় আমি সদায় পিছুৱাইহে আহিব লগা হয়। সেইকাৰণে এটা কথা কি, সদায় আগুৱাই যোৱা। তুমি কোনে কি কৰিছে, কাৰ ঘৰত কি আছে, সেইবোৰ কথা বাদ দি নিজক প্ৰতিষ্ঠিত কৰা এজন সফল ব্যক্তি হিচাপে, যে তোমাৰ আদৰ্শৰে আন দহজন অনুপ্ৰাণিত হয়। আমি জীৱনত এইবোৰ কাম কৰিব লাগে যিবোৰ কামে আন দহজনক সহায় কৰে। আমি লাগি থাকোঁ কিছুমান কামত যিটো কামে আমাক কোনো ধৰণৰ সহায় নকৰে। তুমি এটা কথা কেনেকুৱা, তুমি সদায় নিজক তুলনা কৰি সদায় আমি পিছুৱাই আহিছোঁ। সদায় এটা কাম কৰকচোন, যে মই কেঁচা ঘৰত আছোঁ, সি থাকিব পাৰিছে নেকি? মই আজি অমুকেদি ভাত খাইছোঁ, সি খাব পাৰিছে নেকি? আমি আনৰ সৈতে কিয় তুলনা কৰিছোঁ? আনে মোৰ লগত তুলনা কৰক, তেনেকৈ হিচাপে প্ৰতিষ্ঠিত কৰক নিজকে, দেখিব তেতিয়া আপুনি বেছি সফল হ'ব পাৰিছে। এটা সৰু কথা এটা মোৰ মনত পৰে, এটা টক শ্ব'ত মই দেখিছিলোঁ। আমি সকলোৱে হিৰুদা বুলি কওঁ, হীৰেণ ভট্টাচাৰ্য, তেওঁ কবি, তেওঁ নগাঁৱৰে হয়। এটা টক শ্ব'ত তেওঁ যেতিয়া কৈছিলে যে আপোনাৰ ঘৰ পলিটেকনিকৰ ওচৰত নহয় জানো, নগাঁও পলিটেকনিকৰ ওচৰত, তেওঁ একে কথাই কৈছে নহয় বুলি। সাংবাদিকজনো অকণ থটমত খাইছে, কাৰণ সকলোৱে জানে নগাঁও পলিটেকনিকৰ ওচৰত তেওঁৰ ঘৰ বুলি। তেতিয়া লগে লগে তেওঁ হীৰেণ ভট্টাচাৰ্যক কৈছিলে যে আপুনি কিয় তেনেকৈ ক'লে, আমিতো সকলোৱে জানো আপোনাৰ সেইটো ঘৰ হয় বুলি। হীৰেণ ভট্টাচাৰ্যই কৈছে আচলতে পলিটেকনিকৰ কাষত মোৰ ঘৰ নহয়, মোৰ ঘৰৰ কাষতহে পলিটেকনিকখন আছে। কথাটো একেটাই। পলিটেকনিকৰ কাষত হীৰেণ ভট্টাচাৰ্যৰ ঘৰ, মানে কি হীৰেণ ভট্টাচাৰ্যতকৈও শ্ৰেষ্ঠতম হৈছে পলিটেকনিকখন। তেওঁ কোনটো বিচাৰিছে, যে আচলতে সেইখন নহয়, পলিটেকনিকখন কলেজখনহে মোৰ ঘৰৰ কাষত আছে। তেওঁৰ পৰা চিনাকি হ'ব লাগে। আমি এনেকুৱা এজন হ'ব লাগে যে মই অমুকৰ পিতেক বুলি চিনাকি দিয়াতকৈ অমুক মোৰ দেউতা, বা দেউতাই ক'ব লাগে যে এই অমুক যে ল'ৰাজন যে ভাল ৰিজাল্ট যে কৰিছিলে এইবাৰ, এই যে মোৰ ল'ৰা হয়। সেই গৌৰৱবোধ যিটো হয়, সেইটো এটা বেলেগ এখন পৃথিৱীত থকা যেন লাগে সেই অনুভৱটো। সেই এনেকুৱা এটা অনুভৱ কৰিবলৈ দেউতাক মাকো এটা সুবিধা কৰি দিয়া, আৰু তোমালোকে নিজেও সেই সুবিধাটো লোৱা। জীৱন সফল হ'বলৈ চোৱা, আনৰ বিফলতাসমূহ পিছত দৌৰি নিজৰ বিফলতাৰ মুখে আগবঢ়াই নিবা। আমি জীৱনত আগুৱাবলৈ শিকিছোঁ, আমি উৰিবলৈ জন্মগ্ৰহণ কৰিছোঁ, আমি চুচৰিবলৈ নহয়। জন্ম হওঁতেও আমাৰ যি কৰিছোঁ, প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, বা আমি পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ম বুলি মনতে থিৰাং কৰিছোঁ, সেনেকৈ আগবাঢ়ি যোৱাচোন। সৰু থাকোঁতে আমি সকলো ঠিকে থাকোঁ, ডাঙৰ হৈ অহাৰ লগে লগে বেছিকৈ কথা শিকিব যাওঁতে আমি কি কৰোঁগৈ, নিজৰ দেউতা মাকে কেতিয়াবা আমি অপমান কৰি দিওঁ। তুমি একো নাজানা, তুমি একো নাজানা, তুমি একো নাজানা বুলি কথাবিলাক কৈ দিয়াৰ লগে লগে দেউতাই মায়ে মনত আঘাত পায়। সেইটোৱে তোমাক স্মাৰ্ট নবুজায়, সেইটোৱে তোমাক দুৰ্বলতাৰ দিশটোহে দেখুৱায়। যে আমাতকৈ দেউতা মা বহুত অভিজ্ঞ, লিখা পঢ়া নাজানিব পাৰে, বাট আমাৰ পৰা দেউতা মা আমাৰ পৰা বহুত বেছি শিক্ষিত, বহুত বেছি এক্সপিৰিয়েঞ্চ আছে, বহুত বেছি ক'ব পাৰে। সেইকাৰণে কওঁ, দেউতাক মাক কেতিয়াও অপমান নকৰিবা, ধুনীয়াকৈ কথা বতৰা পাতিবা, নিজৰ দুখবোৰ শ্বেয়াৰ কৰিবা, সুখবোৰ শ্বেয়াৰ কৰিবা, সকলো সুখ অনুভূতিবোৰ জগাই তুলিবা, যাতে আন দহজনৰ আগত তোমাৰ কথা কৈ পেলাই দেউতাই গৌৰৱবোধ কৰিব পাৰে, মায়ে গৌৰৱবোধ কৰিব পাৰে। তেনেকুৱা এজন ব্যক্তি হ'ব লাগে, তেনেকুৱা এজন শিক্ষাৰ্থী হ'ব লাগে, তেনেকুৱা এজন ছাত্ৰ হ'ব লাগে, যাৰ দ্বাৰা
বিদ্যালয়খনো অনুপ্ৰাণিত হয় লগতে গাঁওখনো অনুপ্ৰাণিত হয় ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আহক আমি ক্লাছ 10 ৰ এটা নতুন চেপ্টাৰ ত্ৰিভুজ বুলি কয় সেই ত্ৰিভুজৰ কনসেপ্টটো মাজলৈ আমি আগবাঢ়িম ত্ৰিভুজৰ কনসেপ্টটো অলৰেডি আমি ক্লাছ 10 ত পাইছো তথাপি অলপ আমি চাওঁ কেনেকুৱা হয় আহক ক্লাছটো মাজলৈ আমি আগবাঢ়ো আজি আমি ক্লাছ 10 ৰ যেটো আমাৰ ত্ৰিভুজ চেপ্টাৰটো আছে আমি সেই ত্ৰিভুজ চেপ্টাৰৰ মাজলৈ আমি আগবাঢ়িছো ত্ৰিভুজ চেপ্টাৰটো কি হৈছে মেইনলি আমি ক্লাছ 9 ত যেহেতু পাইছো ত্ৰিভুজৰ সৰ্বসমতা চৰ্ত কিছুমান পাইছিলো সৰ্বসমতা চৰ্তৰ লগত এই ত্ৰিভুজৰ সদৃশৰ চিত্ৰ যেটো চৰ্ত হয় সকলো প্ৰায় একেই হয় দুই এক আলমিৰ আছে আমি এটা কথা কেনেকৈ জানো সৰ্বসমতা হৈছে কেনেকৈ প্ৰতিটো বস্তুৰ সৈতে সমান মানে এভৰি পাৰ্টস আৰ ইকুৱেল যদি আপোনাৰ মুখতে কম্পেয়াৰ কৰিবলৈ যাওঁ যদি আপোনাৰ চকুটো যদি 2 সেন্টিমিটাৰ হয় মোৰ 2 সেন্টিমিটাৰ হ'ব আপোনাৰ যদি হাতখন 5 সেন্টিমিটাৰ দেন মোৰ হাতখন 5 সেন্টিমিটাৰ হ'ব মানে আমি প্ৰতিটো বস্তুৱে কি হ'বগৈ সমান হ'ব ঠিক আছে ত্ৰিভুজৰ ক্ষেত্ৰত চাবলৈ গ'লে সৰ্বসমতা হৈছে তাৰ প্ৰতিটো কোণ সমান হয় আৰু প্ৰতিটো বাহু সমান হয় এই চাব মই দুটা ঘৰ বনাই বস্তু বুজিব আমি ট্ৰাই কৰো তে দুটা ঘৰ বনাই লৈছো এটা হৈছে মই সৰ্বসমতা পাৰ্ট এটা হৈছে সদৃশৰ পাৰ্ট এটো হৈছে কিমান সৰ্বসমতা কি বুলি কয় তাক কনগ্ৰুয়েন্ট বুলি কয় আৰু এফালে হ'ল সদৃশটো কি বুলি ক'ব সিমিলাৰ বুলি ক'ব ওকে এই চাব সৰ্বসমতা বুলি ক'লে দুটা ত্ৰিভুজ ABC সৰ্বসমতা সিম্বলটো এনেকৈ আছিলে হয়নে ত্ৰিভুজ কি হ'বগৈ PQR এই চাব ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR যদি সৰ্বসমতা হয় তেনে কি হ'বগৈ বস্তুটো তাৰ এভৰি পাৰ্টস ইকুৱেল হয় এভৰি পাৰ্টস ইকুৱেল মানে কি হ'বগৈ এংগল A লগত কি হ'বগৈ এংগল P সমান এংগল B লগত কি হ'বগৈ এংগল Q সমান এংগল C লগত কি হ'বগৈ এংগল R সমান ঠিক আছে আৰু বাকি কি হ'ব জানেনে বাকি বাহুকিটা কথা আহিলে বাকি বাহুকিটা কি হ'বগৈ বাহুকিটাও কি হ'বগৈ সমান AB লগত PQ সমান BC লগত QR সমান আৰু CA লগত কি হ'বগৈ RP সমান এটো হৈছে আপোনাৰ এটা পাৰ্ট এছা সেই একেটা বস্তুৱে যদি মই যদি সদৃশলৈ চাবলৈ যাওঁ তে সদৃশ হৈছে সদায় ৰেশিও মেইনটেইন কৰে দেখিবলৈ একেই হ'ব পাৰে বাট কি কৰিব ৰেশিও মেইনটেইন কৰিব ঠিক আছে ৰেশিও বুলি কোৱাৰ লগে লগে কি হ'বগৈ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এই সদৃশৰ সিম্বলটো হৈছে কি জানেনে এই ইকুৱেল চিহ্ন নিদিয়ে তাতকৈ জাস্ট কি দিমগৈ আমি ওএফটো দিম ঠিক আছে ইয়াতো কি হয় জানেনে angle A equal to angle P angle B equal to angle Q angle C equal to angle R আৰু ইয়াত যেনেকৈ বাহুকিটা সমান হৈছে তাত কি হ'বগৈ প্ৰতিটো বাহু কি হৈছে ৰেশিও মেইনটেইন কৰে AB by PQ equal BC by QR equal AC by কি হ'বগৈ PR ইয়াত কি হয় দেখিলেনে বাহুকিটা ৰেশিও মেইনটেইন কৰে এটা এক্সাম্পল কম দুটা ক্ৰিকেট খেলা বল সাইজে কি কি হ'বগৈ সৰ্বসমতা হ'ব মানে সৰ্বসম হ'ব সদৃশ বুলি ক'লে কিন্তু সিহঁতৰ সদৃশ হ'ব কিন্তু কথাটো কেনেকুৱা হ'ব আমি ফুটবলটো আৰু বলটো ক্ৰিকেট বলটো দেখিবলৈ একে কাৰণ ইউ গোলক হয় সিউ গোলক হয় তাত সাইজটো ডাঙৰ ই ৰেশিও মেইনটেইন কৰিছে যদি ক্ৰিকেট খেলা বলটো সাপোজ 1 সেন্টিমিটাৰ হেৰিৰ ৰেডিয়াছৰ ই কি হ'বগৈ 3 সেন্টিমিটাৰ ৰেডিয়াছৰ সাপোজ কি ৰেশিও মেইনটেইন কৰিছে না নাই সো কি হ'বগৈ সদৃশ হ'ব কিন্তু সৰ্বসমতা নহয় কিন্তু দুটা যদি বস্তু একলগত হয় ক্ৰিকেট বল বা ফুটবল দেন কি হ'ব তেতিয়া কি সৰ্বসমতা হ'ব ওকে এটা চাব সৰ্বসমতাই হওক বা সদৃশই হওক কি হ'বগৈ আমাৰ কি আছিলে চৰ্ত কিছুমান আছিলে চৰ্তকিটা কি আছিলে এবাৰ মনত পেলাই দিব বিচাৰিছো এক নম্বৰ চৰ্তত কি আছিলে SSS আছিলে বাহু হৈ গ'ল দুই নম্বৰ চৰ্ত কি আছিলে SAS বাহু কোন বাহু আছিলে চৰ্তটো হৈ গ'ল তিন নম্বৰটো কি আছিলে ASA আছিলে এংগল সাইড এংগল কোন বাহু কোন স্বীকাৰ্য আছিলে তাৰ ইয়াত 4 নম্বৰটো কি হৈ গ'ল RHS সমকোণ অতিভুজ বাহু RHS আছিলে এছা এটো হতে তাত কি হৈ জানানে তাতো কি হ'বগৈ ইয়াৰ হতে একে হয় কি হয় SSS আহে SSS আহিব হয়নে দুই নম্বৰ কি আহিব SAS আহিব হৈ গ'ল 3 নম্বৰ কি আহিব 3 নম্বৰ আহিব ইয়াত AAA
ইয়াত যেনেকৈ এ এছ এ আহিছে ইয়াত কি আহিব এ এ এ আহিব এইটো এটা নতুন ফৰ্মুলা ইয়াৰ পৰা বেলেগ এ এ মানে কি জানে যদি কিবা ত্ৰিভুজৰ দুটা এংগুল সমান হয় তেতিয়াহ'লে সেই 3 নম্বৰ এংগুলটো অট'মেটিক সমান হ'ব কাৰণ কিহৰ কাৰণে ত্ৰিভুজৰ পুনৰ সমষ্টি হৈছে 180 ডিগ্ৰী এই চাব যেতিয়া দুটা এংগুল সমান হৈ যাব তেতিয়া আমি তাক কি বুলি ক'ম এ এ স্বীকাৰ্য মতে বুলি ক'ব পাৰো আমি তিনটা এ লিখি পেলাই আমি এ এ এ স্বীকাৰ্য মতে বুলি ক'ব পাৰো ওকে ইয়াৰ পিছৰটো থিওৰেম হৈছে আৰএইচএস কিন্তু আৰএইচএস টো কি হয় খুব কম ইউজ হয় খুব কম প্ৰায় ইউজ নহয় বুলি ক'ব পাৰি আৰএইচএস টো খুব কম ইউজ হয় আমি ইয়াত বেছিকে এই তিনটাই বেছিকে ইয়াত ইউজ কৰা হয় আৰএইচএস টো খুব কম ইউজ হয় নহয় বুলি ক'ব নোৱাৰি খুব কম হয় আৰু এটো আমি তেনেকা ইউজ নহয় নেক্সট খিনি কৰিলে আমি গম পামেই বাৰু তেতিয়া ওকে এটো হ'ল এটা পাৰ্ট ঠিক আছে এটো হ'ল সদৃশৰ হেইটো এটা চাব আৰু এটা কথা হ'ব চাওক প্ৰতিটো সৰ্বসম ত্ৰিভুজ বা প্ৰতিটো সৰ্বসম বস্তু সদৃশ হ'ব পাৰে নেকি yes পাৰে কাৰণ যদি প্ৰতিটো সৰ্বসম মানে কি আছিল প্ৰতিটো বাহু সমান এটা চাওক মই কৈছো যে ৰেশিও মেইনটেইন কৰে মানে কি এই বস্তুটো ইকুৱেল হৈ আছে ন তে প্ৰতিটো সৰ্বসম বস্তু সদৃশ বুলি ক'ব পাৰো কিন্তু সকলো সদৃশ কিন্তু সৰ্বসম বুলি ক'ব নোৱাৰো কিহৰ কাৰণে নোৱাৰো কাৰণ এই ৰেশিও মেইনটেইন কৰে এটা মই এই কথাটো চাব মই ক'লো যে কি দুটা ক্ৰিকেট বল ইকুৱেল হৈ আছে সৰ্বসম হয় সমান হয় এটা সদৃশটো হ'ব কাৰণ ৰেশিও মেইনটেইন কৰিছে 1:1 বুজি পাইছে কথাটো যদি মই যদি সৰ্বসমলৈ গুচি যাওঁ এটা চাব এটা ক্ৰিকেট বলটো আৰু ফুটবলটো কি হ'বগৈ সদৃশ হয় কিন্তু সৰ্বসম হ'ব নোৱাৰে কিহৰ কাৰণে ক্ৰিকেট বলটো ৰেডিয়াসটো যেটো হয় ফুটবলটো তাতকে ডাঙৰ হয় ঠিক আছে সো যেটোকে ই মিলিব নোৱাৰে নহলে আমি এই বস্তুটো চাব লাগিব ওকে এতিয়া কথাটো হ'ব চাও কি কম পালো আমি সকলো সৰ্বসম বস্তুক আমি সদৃশ বুলি ক'ব পাৰো কিন্তু সকলো সদৃশ বস্তুক আমি সৰ্বসম বুলি ক'ব নোৱাৰো ওকে ঠিক আছে আৰু ডিফাৰেন্সটো চাব এটা কথা কি ডিফাৰেন্সটো হৈছে কেনেকুৱা ওকে এটা কথাটো কেনেকুৱা এতিয়া সৰ্বসমত কি হৈ যায়গৈ আমি কি পাইছো প্ৰতিটো এংগুল সমান সৰ্বসমত প্ৰতিটো এংগুল সমান প্ৰতিটো বাহু সমান ইয়াত কি হয় প্ৰতিটো এংগুল সমান লগতে কি হৈ যায়গৈ প্ৰতিটো বাহুৰ সমানুপাতত থাকে ওকে তে এইটো আছিল আমাৰ মেইন কনসেপ্ট সৰ্বসম আৰু সদৃশ তে এতিয়া আমি আহো পিছৰ পৰ্যায়খিনিলৈ আহো যে কি দিছে চাব ঠিক চাবলৈ গ'লে কি হয় কথাটো আমি ডাইৰেক্ট অনুশীলনীটো আছে এতিয়া বৰ্তমান তাৰ পিছত মই উপবাদ্যখিনি আছে অনুশীলনীখিনি মাজতে আছে আৰু যেহেতুকে আপোনালোকৰ 6.3 লৈকে আহিব তাৰ পিছতে তেনেকে নাহে ওকে আমি 6.3 লৈকে আমি কৰিব ট্ৰাই কৰিম আজিতো এটা ভিডিওটো নহবই পাৰ্ট কৰি পেলাই আমি দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আগৰ ভিডিওখিনি চাবচোন কেনেকৈ আমাৰ কমেন্টত কমেন্ট কৰি জনাব হলিৰ লিংকসমূহ ডেসক্ৰিপচনতে দি থোৱা হৈ আছে ওকে এতিয়া আমি আহি গলো সদৃশলৈ চাব ইয়াত দিছে তাজমহলৰ ছবি কেইটা তাজমহল ছবি এটা দিছে সৰু এটা দিছে ডাঙৰ কি হৈ আছে বস্তুটো সৰু ডাঙৰ হৈ আছে না মানে কি সদৃশ ৰেশিও মেইনটেইন কৰিছে যদি 1 সেন্টিমিটাৰ ফটো এই 2 সেন্টিমিটাৰ ফটো এই 3 সেন্টিমিটাৰ ফটো হয় নাই ঠিক আছে যদি বোলে কি ক'লে হেতে মোৰ দুইখন হেৰি সমান সাইজৰে দিলে হেতে তেতিয়া কি সৰ্বসম হ'লহেঁতেন হয় নাই ওকে এতিয়া আমি আহি গলো আমাৰ অনুশীলনীটো মাছলে 6.1 চাব কি দিছে 6.1 কৈছে কি যে সকলোবোৰ বৃত্তই সৰ্বসম সদৃশ চাব মই মুছি ললে বেছি ভাল হ'ব সকলোবোৰ বৃত্ত সদৃশ নে সৰ্বসম হৈছে চাব সকলো বৃত্ত এতিয়া আমি কি বুলি ক'ব তাক আমি সদৃশ বুলি ক'ব লাগিব সৰ্বসম বুলি ক'ব নোৱাৰো কিহৰ কাৰণে চাওক আপুনি যদি 5 সেন্টিমিটাৰ এটা বৃত্ত আঁকে মই হয়তো 10 সেন্টিমিটাৰ আঁকিব পাৰো আপুনি 3 সেন্টিমিটাৰ আঁকে মই হয়তো 7 সেন্টিমিটাৰ আঁকিব পাৰো বা 100 সেন্টিমিটাৰ আঁকিব পাৰো কোনো ধৰণৰ তেনেকুৱা লেখযোগ নাই কিন্তু বৃত্ত বুলি ক'লে কি হয় বৃত্ত মানে কি ঘূৰণীয়া হ'ব লাগিব ৰেডিয়াস থাকিব লাগিব সো আপোনাৰ কাৰণে 3 সেন্টিমিটাৰ মোৰ কাৰণে 6 সেন্টিমিটাৰ 1/2 হ'ব আপোনাৰ 2 সেন্টিমিটাৰ মোৰ 10 সেন্টিমিটাৰ 1/5 হ'ব সেই বস্তু ৰেশিও মেইনটেইন কৰিব না সো কি হ'ব এই সদৃশ হ'ব ওকে কি দিছে 1 নম্বৰ 1 টো কৈছে কি সকলোবোৰ বৃত্ত অকন জুম কৰি দিলে বেছি ভাল হ'ব নেকি মই হেৰি হৈ আছে ওকে 1 সেকেন্ড দেই মই জুমটো কৰি দিওঁ নেকে ওকে ওকে এতিয়া ধুনীয়াকৈ আহি গৈছে চাগে ওকে
চাব সকলোবোৰ বৃত্ত কি হৈ যায়গৈ আমাৰ কি বুলি কম এতিয়া আমি সদৃশ বুলি কম সকলো বৃত্ত কি হ'বগৈ সদৃশ সদৃশ ওকে 2 নম্বৰটো কি দিছে চাওকচোন কৈছে কি চাওক প্ৰতিটো বৰ্গই সদৃশ আৰু সৰ্বসম এতিয়া চাওক একেটা কনসেপ্ট সকলোবোৰ বৰ্গই সকলোবোৰ বৰ্গ কি হ'বগৈ সদৃশ হ'ব কিয় সদৃশ হ'ব কাৰণ এটা কথা কি জানেনে আমি সদৃশ বুলি ক'লে কি হ'বগৈ বস্তুটো চাওক আপুনি 1 সেন্টিমিটাৰ এটা বৰ্গ আঁকিছে মই 3 সেন্টিমিটাৰ আঁকিছো মই 5 সেন্টিমিটাৰ আঁকিছো মই 10 সেন্টিমিটাৰ আঁকিছো কোনো লেখযোগ নাই কি হয় না নিৰ্দিষ্টকে আমি ক'ব নোৱাৰো সো কি হ'বগৈ সেইকাৰণে ই কি হয় সদৃশে হ'ব কাৰণ ই ৰেশিও মেইনটেইন কৰিছে ওকে নেক্সট হৈছে 3 নম্বৰটো কৈছে কি চাব কৈছে কি যে সকলো দেশ ত্ৰিভুজ সদৃশ সমদ্বিবাহু আৰু সমবাহু এই চাওক সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে কি হ'বগৈ দুটা বাহু সমান তাক আমি কি বুলি কওঁ সমদ্বিবাহু বুলি কওঁ যাৰ তিনিটা বাহু সমান তাক আমি সমবাহু বুলি কওঁ এই চাওক তিনিটা বাহু সমান বুলি কোৱাৰ লগে লগে এই কথাটো চাব তিনিটা বাহু চাওক যেতিয়াই নহয় আপুনি আঁকিলে যদি কি আঁকিব 3 সেন্টিমিটাৰ মই আঁকিলো কি 5 সেন্টিমিটাৰ এই সমদ্বিবাহুৰ ক্ষেত্ৰত উল্টা হ'ব আপুনি যদি ওপৰ ফালে দুটা বাহু সমান দি দিয়ে মই তলৰ ফালে দিব পাৰোঁ মই বাওঁহাতে দিব পাৰোঁ আপুনি সোঁহাতে দিব পাৰে কোনো নিৰ্দিষ্টকে যুক্ত নাথাকিব সো কি হ'বগৈ সেইকাৰণে সকলো কি হ'বগৈ সমবাহু ত্ৰিভুজ সকলো সমবাহু ত্ৰিভুজ কি হ'বগৈ সদৃশ সকলো সমবাহু ত্ৰিভুজ সদৃশ ঠিক আছে না ওকে নেক্সট আহি গ'লো 4 নম্বৰটোলৈ তাৰ কি আছে সমসংখ্যক বাহু থকা দুটা বহুভুজ বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে কি হয় ইহঁতৰ অনুৰূপ কোণবিলাক কি হয় সমান কাৰণ সমান বুলি মই কৈছো সমান হয়নে সমান আৰু ইহঁতৰ বাহুবোৰ কি হ'বগৈ সমানুপাতিক ঠিক আছে ওকে তে এইটো হৈ গ'ল আমাৰ আনসাৰটো বুজি পাইছো কথাটো এইটো হৈ গ'ল 6.1 অনুশীলনী 1 নম্বৰ কোৱেশ্চন কেইটা আমি বুজি ল'লো এতিয়া আহি গ'ল তাৰ 2nd নম্বৰ কোৱেশ্চন কেইটা চাওক তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিব দিছে এযোৰ সদৃশ চিত্ৰ বুলি কৈছে সদৃশ চিত্ৰ কি হ'ব আপুনি ধুনীয়াকৈ আঁকি দিলে হৈ গ'ল চাওক কি হ'বগৈ সদৃশ চিত্ৰ এটা সমবাহু ত্ৰিভুজ আঁকক এফালে এটা সমবাহু ত্ৰিভুজ আঁকক সদৃশ হ'ব এটা ধৰক আমি 2 সেন্টিমিটাৰ হেৰি ৰেডিয়াছ দিয়ে আৰু কিবা যোগ দিয়ক এটা আমি 5 সেন্টিমিটাৰ দি দিয়ক হৈ যাব হয়নে কথাটো ওকে নেক্সট হৈ গ'ল 2 নম্বৰটো কি দিব পাওঁ মই এযোৰ অসদৃশ চিত্ৰ বুলি ক'লে কি হ'ব বৃত্ত এটা আঁকি দিয়ক এফালে স্কয়াৰ এটা আঁকি দিয়ক অসদৃশ হৈ গ'ল ন হয়নে কথাটো ওকে 3 নম্বৰটো চাওকচোন কি দিছে 3 নম্বৰটো কৈছে কি যে এই ত্ৰিভুজ দুটা এই কি দিছে ইয়াত দিয়া আছে এইকেইটা দিয়া হৈ আছে কৈছে কি যে সিহঁতকেইটা কি হৈ যায়গৈ সদৃশ হয় নহয় সুধিছে এই চাব বাহুকেইটা কিন্তু ৰেশিও মেইনটেইন কৰিছে চাওক 1.5 ক প্ৰেছ কৰিলে 3 হয় 1 প্ৰেছ কৰিলে 3 হয় মিলি আছে হয়নে বাট কথাটো কি আছিলে যে যদি দুটা ত্ৰিভুজ সদৃশ হয় সিহঁতৰ কোনকেইটা সমান হ'ব লাগিব ইয়াত কোনকেইটা সমান হৈছে নেকি নাই হোৱা যিহেতুকে সমান হোৱা নাইকিয়া তেনেহ'লে কি হ'বগৈ ইহঁত সমান নহয় মানে কি হ'বগৈ বস্তুটো সদৃশ হ'ব নোৱাৰে ঠিক আছে ওকে তো এইটোৱে আছিলে আমাৰ 6.1 অনুশীলনীটোৰ মেইন কনসেপ্টখিনি ঠিক আছে তে এতিয়া আমি আহি যাওঁ আমাৰ একদম পুৰা মোস্ট ইম্পৰ্টেন্ট এটা বস্তু হৈছে এটো হল থেলছ উপপাদ্য বা কি বুলি কয় ইয়াক মৌলিক সমানুপাতিক উপপাদ্য বুলিও কয় থেলছ উপপাদ্য বা কি হয় মৌলিক সমানুপাতিক উপপাদ্য এই উপপাদ্যবিলাক আমি পৰীক্ষাত একদম বেছি ইম্পৰ্টেন্ট হয় আমি ধুনীয়াকৈ বুজি গলে বা পৰীক্ষাত আহিলে ধুনীয়াকৈ লিখিব পৰা যাব আৰু একদম মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় উপপাদ্য যেনেকৈ আমাৰ অংকবিলাকত ফৰ্মুলা হয় তেনেকৈ কি হৈ যায় ইয়াত কি হয় মেইনলি উপপাদ্যবিলাক হয় ওকে এটা চাব এইটো হৈছে 6.1 টো হৈছে এচতকৈ বেছি ইম্পৰ্টেন্ট এটা উপপাদ্য ওকে এটা চাব ইয়াক কি বুলি কয় বুলি কলো থেলছ উপপাদ্য বুলি কয় আৰু কি বুলি কয়
মৌলিক সমানুপাতিকতাৰ উপপাদ্য বুলিও কয় এতিয়া চাব 6.1 উপপাদ্য 6.1 ঠিক আছে এতিয়া এই 6.1 উপপাদ্যটো মই কি কলো এতিয়া মই ছবিটো আঁকিম ইয়াত চাব কোৱেশ্চন মই পঢ়ি দিছো যদি এডাল ৰেখাই কোনো এটা ত্ৰিভুজৰ বাহুৰ সমান্তৰালকৈ টনা হয় চাব এটা ত্ৰিভুজ ড্ৰ কৰিছো মই ইয়াত ত্ৰিভুজ ড্ৰ কৰিছো কৰিলো নাম দি দিলো মই কি বুলি A B C বুলি মই নাম দিলো হয়নে কি কৰিলো মই চাওক BC সমান্তৰালকৈ কৈছে কি এটা বাহুৰ সমান্তৰালকৈ কিলে BC সমান্তৰালকৈ BC সমান্তৰাল কি কৰিলো মই এডাল লাইন ড্ৰ কৰিলো তো কৈছে কি আৰু ৰেখা দুডালে আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে ইয়েস নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে নাম মই দি দিও নাম কি দিলো মই D আৰু E দি দিলো হয়নে এতিয়া মোক সুধিছে কি যে সিহঁতে বাহু দুটাক একে অনুপাতত বিভক্ত কৰিছে মানে কেৱল AD by BD AE by EC মানে মই কি লিখিব লাগিব AD by BD দেখাব লাগিব ইকুৱেল টু AE by EC মই দেখাব লাগিব ঠিক আছে তে এটো এনেকৈ মই অংকটো কৰিব লাগিব তাৰ কাৰণে কিছুমান অংকন আছে হয় না হেবিলাক আমি লাহে লাহে আঁকি যাম দেখো প্ৰথম কথাটো হৈ গ'ল বিশেষ সূত্ৰ আৰু এটা কথা মই কৈছো আগতেও কৈছিলো চাগে মই পাহৰিছো বাৰু কৈছো না তেতিয়া মই তোহ আকবা কৈ দিও যদি আমাৰ এখন বহি যদি পেজটো যদি এনেকুৱা হয় ঠিক আছে তে মই কি কৰিম গৈ ইয়াত মই কি কৰিম গৈ দুটা পাৰ্ট বনাই লম দুটা পাৰ্ট বনাম দুটা পাৰ্টৰ কি হ'ব গৈ এই পাৰ্টত মই কি আঁকিম ফিগাৰ মানে হ'ব ছবি আৰু ইয়াত মই কি কৰিম গৈ এটো হ'ব কিমান বিশেষ সূত্ৰ হল এটা আহিব কিমান অংকন ঠিক আছে এটা আহিব কিমান প্ৰমাণ ওকে তে এই বস্তুটো কি জানা ইয়াত কি থাকে সদায় আপোনাৰ এইটো আপোনাৰ কি কয় এটো স্টেপ মাৰ্কিং থাকে ঠিক আছে তে বিশেষ সূত্ৰত এটা পাৰ্ট থাকিব ফিগাৰত থাকিব অংকনত থাকিব প্ৰমাণত থাকিব হয় না সাপোজ আপোনাৰ জ্যামিতিটো বুলি আহিছে আপোনাৰ 3 মাৰ্কস হয় বিশেষ সূত্ৰত 1 মাৰ্ক ফিগাৰত হাফ মাৰ্ক অংকনত হাফ মাৰ্ক আৰু প্ৰমাণত 1 মাৰ্ক 3 মাৰ্ক হৈ গ'ল যদি কিবা কাৰণ অংকনটো নাই অংকন নাথাকিব তেতিয়া কি হ'বগৈ 1 হাফ টো প্ৰমাণলৈ গুচি আহিব ঠিক আছে যদি কিবা কাৰণত 4 ভাষা থাকে তে কি হ'বগৈ 1 ইয়াত থাকিব 1 ইয়াত থাকিব কিমান তেতিয়া 2 ঠিক আছে এনেকৈ বস্তুটো ডিস্ট্ৰিবিউট হৈ থাকে সেইকাৰণে আমি কোনটো ধুনীয়াকৈ কৰিম যাতে কিবা কাৰণত অসুবিধা হৈ গলো প্ৰমাণত যদি এনেকৈ অসুবিধা পাওঁ তেতিয়া বিশেষ সূত্ৰ আৰু ছবিটো মিলাই যদি আমাক অংকটো আধা মাৰ্ক দিব পাৰে আমি সেই বস্তুটো মন কৰিব লাগিব ঠিক আছে ওকে তে এতিয়া আমি আহি যাম আমাৰ উপপাদ্যটোৰ মাজলৈ ঠিক আছে ওকে এটা চাব ওকে এতিয়া মই কি লিখিম প্ৰথমতে বিশেষ সূত্ৰ লিখিম বিশেষ সূত্ৰটো হৈছে কি যে আমি যিটো কৰিছো তাৰ আপুনি বস্তুখিনি ভালকে লিখি লম ওকে কি লিখিম এতিয়া মই ত্ৰিভুজ ABC কি হ'বগৈ BC ৰ বাহুৰ সমান্তৰাল ৰেখাই AB আৰু AC বাহুক কি হ'বগৈ ক্ৰমে D আৰু E বিন্দুত কাটিছে ঠিক আছে ওকে এটা আমি কি কৰিব গৈ আছো প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ AD by BD equal AE by EC ওকে তে AD by BD A2 by A2 A2 by A2 আমি দেখিব লাগে ওকে এটা চাব এটা ইয়াতে কি হ'ব এতিয়া অংকন আহিব অংকন আমি কি কৰিম অংকনটো হ'ব কি জানানে আমি A আৰু ওপৰত ডাল লম্ব ড্ৰ কৰিম এটা লম্ব ড্ৰ কৰিছো তাক নাম দিলো মই DM এটা লম্ব ড্ৰ কৰিছো ইয়াৰ নামটো দিলো মই EN কি লিখিম মই এতিয়া DM perpendicular to AC EN perpendicular to AB ঠিক আছে এই কৰিলো নেক্সট কি কৰিম মই BE জয়েন কৰিম BE নে কি কৰিলো মই জয়েন কৰিলো
জয়েন কৰিছো হল লিখিম গৈ BE আৰু CD সংযোগ কৰা হল ঠিক আছে সংযোগ কৰা হল এতিয়া আমি আহি যাম আমাৰ অংকটো মানে এটা আহি যাব প্ৰমাণ ওকে প্ৰমাণটো চাওক আমি কি কৰিম গৈ আমি জানো সদায় ত্ৰিভুজৰ কালি সূত্ৰটো হৈছে হাফ ইনটু বেস ইনটু হাইট হয় না তে চাব মই কি লিখিম এৰিয়া ট্ৰায়াঙ্গল ADE হয়নে মানে ADE এটি বস্তু সে এটি বস্তু মই দুটা সাইডত কামটো কৰিম যদি মই এই ফালৰ পৰা চাওঁ এটো সাইডৰ পৰা যদি মই চাওঁ তে বেস কি হ'ব বেস হ'ব কি AD হ'ব হয়নে হাফ লিখিলো মই এটো চালে মই বেস কি হ'ব গৈ AD হ'ব AD ইনটু লম্ব কি হ'ব গৈ ভূমি লম্ব কি হ'ব EN হ'ব কাৰণ লম্ব কোনডাল হয় যোনে 90 ডিগ্ৰী ফৰ্ম কৰি আছে তাকে আমি লম্ব বুলি কম ওকে লিখি ললো নেক্সট কি কৰিলো গৈ মই আকৌ এৰিয়া তাৰ একেটা ট্ৰায়াঙ্গল ADE এবাৰ মোৰ পইণ্ট অফ ভিউটো কোপা হ'ব অপচন এ ফালৰ পৰা চাইছিলো সো AD আৰু EN আহিছিল এবাৰ মই সিফালৰ পৰা চাম যদি মই এই ফালৰ পৰা চাওঁ কি আহিব এবাৰ AE আহিব হয়নে AE আৰু DM আহিব তে কি হ'ব এতিয়া হাফ লিখিলো AE আৰু কি হ'ব DM ইকুৱেশ্যন নম্বৰ হৈ গ'ল 2 ওকে এক সেকেন্ড মই এই তলত কিমানখিনি লিখিব মই এবাৰ কেমেৰাটোত চাই লওঁ এক সেকেন্ডৰ কাৰণে ওকে বহুত জায়গা আছে ধুনীয়াকৈ লিখিব পাৰিম হয় না ইনে টেনচন লাগিব ওকে এটা হৈছে এৰিয়া এবাৰ এৰিয়া মই কি কৰিম গৈ এবাৰ BDE এর BDE এই ট্রায়াঙ্গলটো লম ট্রায়াঙ্গল BDE এই ট্রায়াঙ্গলটো লৈছো যাব এই ট্রায়াঙ্গলটো কি হ'ব গৈ একেটা স্থানতে হাফ ললো সাক বেস কি হ'ব এবাৰ BD হ'ব BD ইনটু এটা চাওক এতিয়া এটো লম্ব নাই এতিয়া হয় না এই লম্ব আছে নেকি কিন্তু এটা কথা চাওক এই ই পৰা মই লম্ব টানিছো নাই হয় না কাৰণ হাফ ইনটু বেস ইনটু হাইট এই হাইটটো কি হ'ব হাইট হৈছে সদায় শৰ্টেজ ডিসটেন্স কিয় যোনে বেসৰ সদায় 90 ডিগ্ৰী কোণ কৰি আছে কোনে কৰি আছে 90 ডিগ্ৰী কোণ ই এনে কৰি আছে নে ব এটো ভূমি হয় নে ব হয় কথাটো বুজিব পাৰিছো ওকে এই ই এন নে কৰি আছে সো কি হ'ব এতিয়া ই এন ইকুৱেশ্যন নম্বৰ হ'ব কিমান 3 ওকে ম্যাক্সিমাম সেই বস্তুতে ভুল কৰি দিয়ে ই এন নিলিখি বেলেগ কিবা লিখি দিয়ে ডি ই লিখি দিয়ে কিন্তু ডি এ তো 90 ডিগ্ৰী কৰি থকা নাই কেনে কোনে কৰি আছে ই এন এ কৰি আছে ঠিক আছে ওকে নেক্সট আহি গলো মই এটা নেক্সট ট্রায়াঙ্গল এৰিয়াটো হৈছে কিমান এটো হ'ব কিমান এটো DEC কি হ'ব গৈ এতিয়া হাফ লিখিলো বেস কি আহিব EC আহিব আৰু কি আহিব গৈ এবাৰ আহিব কোনটো DM আহিব DM ইকুৱেশ্যন নম্বৰ 4 ওকে এটো ওলাই গ'ল হয়নে এতিয়া চাবচোন মোক কি ল'ব দিছে AD বাই BD ক'ত আছে AD ইকুৱেশ্যন নম্বৰ 1 ত BD ক'ত আছে ইকুৱেশ্যন নম্বৰ 3 আছে এতিয়া মোক কি হ'ব গৈ একক 3 ৰে হৰণ কৰিব লাগিব তো আমি দুই একক যে 3 ৰে হৰণ কৰিম 3 টো একক হৰণ নকৰিম কিয় নকৰো কাৰণ AD ওপৰত ল'ব লাগিব নহয় AD ওপৰত থাকিব লাগিব BD তলত থাকিব লাগিব কোনে কৰিব AD কোনে কৰিব BD কৰিব লাগিব ওকে আমি ওপৰখিনি মুছি দিম ওকে একদম ধুনীয়াকৈ আমাৰ লাহে লাহে কৈ থাকিলে হ'ল আৰামত বুজি পাই থাকিব আমি ওকে এইখিনিলৈকে মুছি দিওঁ পিছৰ বস্তু পিছত আমি কৰি আছো ওকে এটা সাইডে মই কি কৰিম গৈ এতিয়া মই কি লিখিম এতিয়া যে 1 ডিভাইডেড বাই কি হ'ব গৈ 3 কি হ'ব এতিয়া এৰিয়া ট্রায়াঙ্গল ADE এৰিয়া ট্রায়াঙ্গল BDE ইকুয়াল কি হ'ব গৈ হাফ AD into EN half কি হ'ব AE into DM EN okay EN তাকচোন এতিয়া এই হাফ হাফ কাটা গ'ল EN কাটা গ'ল না কি থাকিলে এতিয়া AD by AE ইকুৱেশ্যন নম্বৰ এয়া হ'ব অলৰেডি 4 হৈ আছে এয়া হ'ব কিমান 5 বুজিলো নেক্সট কি ল'ব দিছিলে AE by EC ল'ব দিছে AE ক'ত আছে 2 EC ক'ত 4 কি লিখিম এতিয়া মই
2 divided by হ'ব কিমান 4 কেনে হ'ব এতিয়া এৰিয়া ট্ৰায়াঙ্গল ADE এৰিয়া ট্ৰায়াঙ্গল কি হ'বগৈ DEC এটা চলতে হ'ব কিমান হাফ লিখিলো কি হ'বগৈ AE হ'ব AE ইনটু কি হ'বগৈ BM আৰু কি হ'বগৈ হাফ লিখিলো কি হ'বগৈ EC ইনটু কি হ'বগৈ DM এই হলো হাফ কাটা গ'ল DM কাটা গ'ল কি হ'ব এতিয়া AE by EC ইকুৱেশ্যন নম্বৰ হৈছে 6 এটা চাব আমি দেখাব লাগে এটো লগত এটো বস্তু ইকুৱেল হয় না এটো ইকুৱেল তে এটো ইকুৱেল কেতিয়া হ'ব যেতিয়া ইহত দুটা ইকুৱেল হ'ব ইহতৰ সাকচন এই উপৰ পোৰশনটো ইকুৱেল একে ট্ৰায়াঙ্গল বাট তল দুটা নহয় তে তল যদি কিবা প্ৰকাৰ যদি আমি যদি একে বুলি ক'ব পাৰো তাহলে কি হ'ব কি বস্তুটো আমি সমান বুলি দেখাব পাৰিম কেনেকৈ চাওক এতিয়া আমি ক্লাস 9 এটা বস্তু পাইছিলো একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিবোৰ সদায় সমান হয় ঠিক আছে কি লিখিম চাব আমি জানো যে কি লিখিম একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি কি হ'ব সমান হ'ব মই তল প্ৰশ্নটো মুছি দিওঁ কি হ'ব কালি কি হ'ব সমান ওকে এটা চাওক যদি কালিটো কি হৈ যায় সমান হৈ যায় তে কি হ'ব চাওকচোন এতিয়া আমাৰ এই BDE কালিটো এটাকে এৰিয়া ট্ৰায়াঙ্গল BDE ইকুৱেল কি হ'ব এৰিয়া ট্ৰায়াঙ্গল DEC কিহৰ কাৰণে হৈছে যেহেতু একে ভূমি DE আৰু কি হ'ব BC প্যারালাল টু কি হবে DE ওকে সব এই ইকুয়েশন নাম্বার মই কি দিলো 7 বুলি দিলো সব 5 ত পালো মই এটো 6 ত পালো মই এটো 7 ত পালো মই এটো এটা কি লিখিব পাৰি মই এতিয়া 5 6 আৰু 7 ৰ পৰা কি পাম এতিয়া মই 7 ৰ পৰা এটো ইকুৱেল মানে তলৰ পোৰশনটো ইকুৱেল ওপৰটো একে আছে এটো ইকুৱেল এটো হ'ব না হ'ব কি হ'ব এতিয়া AD by AE AD by কি হ'ব এটো হ'ব BD AD by BD কি হ'ব এতিয়া AE by EC AE by EC হ'ব এটো হৈছিল আমাৰ প্ৰমাণ কৰিবলগীয়া আমাৰ বস্তুটো ঠিক আছে ওকে তে আমি এনেকৈ কৰি গৈ থাকিলে আমি আনসাৰটো পাই যাম এটো ওলাই গল আমাৰ AD by BD AE by EC ঠিক আছে আৰু কেতিয়াবা কি হৈ যায় আমি এনেকৈ ক'ব পাৰো সৰুটো বাই ডাঙৰটো DE by EBC মানে AD by AB AE by AC বা DE by BC কেতিয়াবা হয় ওকে একদম এটা কন্ডিশন হৈ যায় আমি +1 কৰি ল'ব লাগে এনেকুৱা আমাৰ एग्जांपल আছে যে কোনটো মই ভালকৈ বুজাই দিম ওকে তে এতিয়া হকল এটো কি আছিল 6.1 উপপাদ্য আমি কি পালো যে ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডালে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে ঠিক আছে ওকে তে এতিয়া আমি চাব উপপাদ্য 6.2 টো হৈছে কি এ টুৰে উলুটাটো ইয়াত পাইছো যে কি সমান্তৰাল ৰেখাডালে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে তে 6.2 কি হৈছে যদি সি সমানুপাতত ভাগ কৰে তেনেহলে সি কি হ'বগৈ তৃতীয় বাহুৰ সমান্তৰাল কথাটো এটাই হয় না ইয়াত এটো বিশেষ প্ৰমাণটো আমাক তেনেকৈ নালাগে 6.2 উপপাদ্যটো প্ৰমাণ আমাক নালাগে ওকে একটা কথাকে চাব বুজি ললে হ'ল যদি ত্ৰিভুজৰ এডাল ৰেখায় বাকি দুটা বাহুক কি হৈছে সমানুপাতত ভাগ কৰিছে মানে কি হৈছে AD by BD যদি হৈছে যদি AE by যদি EC যদি হৈছে দেন কি হ'বগৈ তেনেহলে DE parallel to কি হ'বগৈ BC ওকে এটা কৈছে 6.1 কি কৈছে যদি সি সমান্তৰাল ৰেখা দিলে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে ইয়াত কি কৈছে সমানুপাতত ভাগ কৰা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল
একেটা কথাকে জাস্ট গাড়ীখন ঘূৰাই দিছে চালাককে ঘূৰাই দিছে হয়নে ওকে তো এইটো বস্তু আছিলে আমাৰ মেইন কনসেপ্ট 6.1 আৰু 6.2 ওকে তো এইটো লৈ পেলাই আমি গোটেই অনুশীলনীখিনি হওক বা উদাহৰণখিনি আমি কৰিব লাগিব 6.2 ঠিক আছে তো এতিয়া আমি গুছি যাওঁ আমাৰ উদাহৰণ 2 এটাৰ মাজলৈ ঠিক আছে ওকে তো আমি উদাহৰণ 1 টোৰ মাজলৈকে যাওঁ ঠিক আছে ওকে তো উদাহৰণ 1 টো চাব উদাহৰণ 1 টো কি দিয়া আছে যে এই মাত্ৰ যে মই ক'লো যে সৰুটো বাই ডাঙৰটো ওলাব লাগিব বা ডাঙৰটো বাই সৰুটো উলিয়াব লাগিব সেই বস্তুটোৱে আছে ইয়াত আমি ধুনীয়াকে চাওঁ ঠিক আছে উদাহৰণ 1 উদাহৰণ 1 টো কি আছে কিছু পাই গ'লো দিছ হ'ব চাক উদাহৰণ 1 উদাহৰণ 1 কি আছে গৈ চাকচোন যে এটা ত্ৰিভুজ এটা দিয়া হৈ আছে ত্ৰিভুজ এটা দিয়া হৈ আছে নাম কি এ বি সি ৰেখা কাটিছে ক'ত কাটিছে বি আৰু ই কাটিছে হৈ গ'ল তে প্ৰমাণ কৰিব দিছে কি এ ডি বাই এ বি এ ই বাই এ সি ঠিক আছে আমি কি লিখিম প্ৰথমতে বিশেষত্ব কেনেকৈ লিখিম এটা বিশেষত্বটো কি হ'ব বিশেষত্বটো হ'ব কি যে ত্ৰিভুজ এ বি চিৰ কি হ'বগৈ এ বি আৰু এ চি বাহুক ক্ৰমে বি চি বাহুৰ সমান্তৰাল ৰেখাই কি কৰিছেগৈ ডি আৰু ই বিন্দুত কাটিছে এতিয়া হৈ আছে তে প্ৰমাণ কৰিব কি দিছে প্ৰমাণ কৰিব লাগে যে কি হয় গৈ এ ডি বাই এ বি ইকুৱেল টু হ'ব কিমান এ ই বাই ই চি ওকে এটা প্ৰমাণ কৰিব লাগিব ঠিক আছে এটা চাব এটা প্ৰমাণ কৰিবলৈ হলে আমি কি কৰিম এতিয়া একদম সিম্পল ধুনীয়াকৈ কৰিবলৈ হ'ল একো অসুবিধা নাই সব প্ৰমাণ ইয়াৰ অংকনটো নাই প্ৰমাণ কি লিখিম we know that আমি জানো যে আমি কি জানো জানেনে আমি জানো যে কি যে ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখা দালে বাকী দুটা বাহুৰ সমানুপাতক ভাগ কৰে আমি জানো যে ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডাল কি হ'বগৈ ৰেখাডালে হ'ব বাকী দুটা বাহু কি কৰে সমানুপাতত ভাগ কৰে ওকে কি হ'বগৈ ত্ৰিভুজ এ বি চিৰ পৰা কি হ'বগৈ ডি ই প্যাৰেলাল টু বি সি ওকে এটাকে কি আহিবগৈ এটাকে হ'ব চাব এতিয়া এই মুছি দিছো ওকে এটাকে হ'ব কিমান এ ডি বাই বি ডি ইকুৱেল কি হ'বগৈ এ ই বাই ই চি ওকে মোক কি দেখাব দিছে এ ডি বাই এ বি এ ই বাই এ চি মানে মোক এ ডি লাগিব আৰু মোক এ বি লাগিব মোক কি নালাগে বি ডি মোক নালাগে চাওক এতিয়া বিয়াত বি ডিটো আছে কি কৰিম জানে সেইকাৰণে মই বি ডিটো উল্টা কৰি দিম বি ডি বাই কি হ'বগৈ এ ডি ই চি বাই কি হ'বগৈ এ ই ঠিক আছে এটা চাওকচোন মোক কি লাগে মোক বি ডি নালাগে বি ডি সৈতে মই এ ডি যোগ কৰি তেতিয়া কি ওলাবগৈ এ বি ওলাব হয়নে এ ডি কেনেকৈ যোগ কৰিম মই ৰচোন এইটো বি ডি বাই যদি মই এ ডি লিখো প্লাছ 1 দি দিলো ই চি বাই যদি মই এ ই লিখো প্লাছ 1 দি দিলো ঠিক আছে
ওকে এইখিনি মুছি দিছো দেখো কি হ'ব যদি এলসিএম লবলৈ যাওঁ কি হ'ব মোৰ এডি হ'ব ইয়াৰ হ'ব কিমান বিডি প্লাস কি হ'ব এডি ইয়াৰ হ'ব কিমান এই যদি মই লিখো ইসি প্লাস কি হ'ব এ ই হৈ গ'ল বিডি প্লাস এডি মানে কি হ'ব এ বি এ ডি একে হ'ব এ সি এ ই ঠিক আছে মোক কি লিখিব দিছিলে এ ডি বাই এ বি কৈছিলে এ ই বাই এ সি কৈছিলে মোক কি হৈ আছে উল্টা হৈ আছে না আকৌ গাড়ীখন তাক ঘূৰাই দিওঁগৈ ওলাই যাবগৈ এতিয়া এ ডি বাই এ বি ইকুৱেল কেন হ'বগৈ এ ই বাই এ সি ওলাই গ'ল নে বস্তুটো হয়নে এইটো হ'বগৈ আমাৰ প্ৰুফটো বুজি পাইছে কথাটো ওকে এইটো আছিলে আমাৰ উদাহৰণ 1টো ঠিক আছে তো এতিয়া আমি কি কৰোঁ উদাহৰণ 2টোৰ মাজলৈ আমি আগবাঢ়ো ঠিক আছে উদাহৰণ 2টো কি দিছে জানে একদম সিম্পল ইমান টান নহয় উদাহৰণ 2টো একে ষ্টাইলতে হ'ব সৰু অকমান খালি বেলেগ এটা আছে ওকে ঠিক আছে চাব উদাহৰণ 2টো আৰু উদাহৰণ 2টো কি হৈছে গৈ যোৱাবাৰ আৰু তাগবাৰ নগাঁও ডিস্ট্ৰিক্টৰ হাফেলি কোৱেশ্চন পেপাৰ আহিছে উদাহৰণ 2টো চাব কি দিয়া আছে এটা ট্ৰেপেজিয়াম দিয়া হৈ আছে এটা ট্ৰেপেজিয়াম এনেকে দিয়া হৈ আছে ওকে এ বি সি ডি আৰু কি দিছে এইটো এনেকে ই এফ ই এইটো দিছে কিমান দিয়া হৈ আছে ওকে এক্সাম্পল কি হ'ব এইটো এক্সাম্পল হৈছে 2 ঠিক আছে কৈছে কি এবিসিডি এটা ট্ৰেপেজিয়াম বুলি কৈছে এটা কি কৈছে এবিসিডি এটা ট্ৰেপেজিয়াম যে ট্ৰেপেজিয়াম বুলি ক'লে কি হ'ব এবি প্যাৰেলাল সিডি অটোমেটিক হৈ যাব ওকে নেক্সট ইয়াৰ অসমান্তৰাল বাহু এডি আৰু বিসি এডি আৰু বিসি কি কৈছে গৈ ই আৰু এফ বিন্দুত কাটিছে যাতে ইএফ এবি সমান্তৰাল হয় মানে ইএফ টু এবি সমান্তৰাল হয় বুলি আমাক কৈ দিছে তো দেখাব দিছে কি এ ই বাই ইডি এ ই বাই ইডি বিএফ বাই এফসি আমাক দেখাব দিছে ওকে তেতিয়া মই কি কৰিম এতিয়া মই কি কৰিম বিশেষ সূত্ৰটো প্ৰথমতে লিখি লম ওকে কলমটো খোলোতে এইটো এৰাই গৈছে গলগে ৰব লগাই লওঁ এই ঢিলাকে লগাইছিল নেকি দেখোন এতিয়া ঠিক আছে ওকে ঠিক আছে কি লিখিম বিশেষ সূত্ৰটো বিশেষ সূত্ৰ কি লিখিম এবিসিডি ট্ৰেপেজিয়ামৰ এবিসিডি ট্ৰেপেজিয়ামৰ কি হ'বগৈ এবি প্যাৰেলাল সি ডি কি হ'বগৈ এডি আৰু বিসি ক্ৰমে ই আৰু এফ বিন্দুত কটা ই আৰু এফ বিন্দুত কটা ৰেখাডাল কি হ'বগৈ এ বি সমান্তৰাল ওকে দেখি কৈছো এতিয়া মই প্ৰমাণ দেখুৱাব লাগে যে দেখুৱাব লাগে যে কি হ'বগৈ এ ই বাই ইডি এ ই বাই কি হ'বগৈ ইডি ইকুৱেল বি এফ বাই হ'ব এফ সি বি এফ বাই হ'ব কিমান এফ সি ওকে হৈ গ'ল ঠিক আছে এতিয়া চাব এইটো আমাৰ দিয়া হৈ আছে এতিয়া কি কৰিম এতিয়া আমি অংকন এটা কৰিব লাগিব অংকনটো কি কৰিম অংকন এসি সংযোগী ৰেখাখণ্ডই কি হ'বগৈ ইএফ জি বিন্দুত কাটিছে ঠিক আছে এসি সংযোগী ৰেখাই কি হ'বগৈ ইএফ জি বিন্দুত কাটিছে ওকে বুজিলো ঠিক আছে এটা চাব প্রমাণ মই কি লিখিম এতিয়া প্রমাণ লিখিম সেই একটা কনসেপ্টে অলপ আগত আমি যেটো কৈছিলো সেইটো কি লিখিম উই নো দ্যাট আমি জানো যে কি জানো ত্রিভুজৰ তৃতীয় বাহু
বাহুৰ সমান্তৰাল ৰেখাডালে কি হ'বগৈ বাকী দুটা বাহু সমানুপাতত ভাগ কৰে ওকে ঠিক আছে কি লিখিম মই ত্ৰিভুজ ADC পৰা কি হ'বগৈ EG প্যাৰেলাল হ'ব কি DC EG প্যাৰেলাল হ'ব কি DC কিয় যিহেতু AB প্যাৰেলাল টু CD হ'ব আৰু অলৰেডি EG টু প্যাৰেলাল টু AB বুলি আমাক কৈ দিছে হয় নাই লিখি ল'ব এটা মই কি কৰিম চাব উপৰখিনি মই মুছি দিম ধুনীয়াকৈ মুছি দিম এটা কি হ'বগৈ চাব কি লিখিম গৈ মই এটাকে AE বাই হৈ গ'ল কিমান ED AG বাই হৈ গ'ল কিমান GC ইকুৱেশ্যন নম্বৰ 1 হৈ গ'ল আৰু কি হ'বগৈ A2 বাই A2 A2 বাই A2 হৈ গ'ল এতিয়া চাব আকৌ কি লিখিম মই ত্ৰিভুজ এবাৰ E2 ত্ৰিভুজ ABC পৰা কি হ'বগৈ GF প্যাৰেলাল টু কি হ'বগৈ AB যিহেতু EF প্যাৰেলাল টু কি হ'বগৈ AB হৈ গ'ল ইয়াত কি আহিব এতিয়া চাওক এটা কথা এনেকুৱা ত্ৰিভুজৰ যেতিয়া সমান্তৰাল কথাটো আহিব ই সদায় ওপৰৰ শীৰ্ষবিন্দুটো পৰা আহে যেনেকৈ ত্ৰিভুজটোৰ কাৰণে ওপৰৰ শীৰ্ষবিন্দুটো পৰা আহিছে এই ত্ৰিভুজৰ শীৰ্ষবিন্দু কোনটো C হৈ আছে হয় না কথাটো কাৰণ প্যাৰেলালটো ইয়াতে হৈ আছে না তো কি হ'ব GC বাই AG FC বাই BF কি হ'ব এতিয়া চাওকচোন GC বাই AG কি হ'বগৈ FC বাই কি হ'বগৈ BF আপোনালোকে এটা কথা আমি যে অংকনটো কৰিবলৈ যাম তে কি হ'বগৈ স্যাৰ ওকে তেতিয়া কি হৈছে এটা এটো লগতে চাবলৈ যাওঁ মই AG বাই GC আছে হয় না ইয়াত GC বাই AG আছে মই ইয়াক উল্টা কৰি দিওঁচোন উল্টা কৰিলে কি হ'বগৈ AG বাই GC কি হ'বগৈ এতিয়া এটা না উল্টা হৈ যাবগৈ BF বাই কি হ'বগৈ FC ইকুৱেশ্যন নম্বৰ 2 এটা চাব একেবাৰে মুছি দিব পাওঁ কিনো আধা মুছি আছো হয় না ওকে এটা কি হ'বগৈ চাওকচোন 1 আৰু 2 পাজে মই চাবলৈ যাওঁ AG বাই GC একে আছে 1 আৰু 2 পৰা কি হ'বগৈ এতিয়া AE বাই ED কি হ'বগৈ BF বাই কি হ'বগৈ FC সকলো না বস্তুটো ওলাই গ'ল হয় না আমাক তো এতে উলিয়াব দিছিল হয় না AE বাই ED BF বাই FC ওকে এটো আসলে আমাৰ কোৱেশ্চনটো ওকে উদাহৰণ 2টো এতিয়া আহো আজি ভিডিওটোৰ কাৰণে একদম লাষ্ট ভিডিওৰ অংকটো কৰো উদাহৰণ 3টো সবে কি কৰিম পৰৱৰ্তী সময়ত অনুশীলনী 6.2 পৰা আৰম্ভ কৰিম উদাহৰণ 3টো চাব কেনেকৈ কৈছে চাব একদম সিম্পল এটা ত্ৰিভুজৰ কথাই আছে মই মুছি দিছো উদাহৰণ কি হ'বগৈ উদাহৰণ হ'ব এটা 3 আৰু 3টো কৰি পেলাই আজি কাৰণে সামৰণি মাৰিম আৰু পৰৱৰ্তী পাৰ্টটো আমি 6.2 গোটেইটো শেষ কৰি দিম ঠিক আছে ওকে সব কি দিছে ত্ৰিভুজটো দিয়া আছে এনেকৈ P দিছে Q দিছে R দিছে S দিছে T দিছে এটো কোণ আৰু এটো কোণ সমান দিছে ওকে এটো দিয়া হৈ আছে হৈ গ'ল সব কি দিছে এক্সাম্পল 3 টো কৈছে কি যে given সব ইয়াৰ কোন given লাগিছে বিশেষটো নাই লিখা কি জানেনে ইয়াত আমাক কি আছে বস্তুটো আমাক কৈ দিছে যে অমুক বস্তুখিনি আছে বুলি আমাক কৈ দিছে হেতু কাৰণে কি হ'ব কয় সব PS বাই কি দিছে SQ ইকুৱেল PT বাই কি দিছে কয় TR আৰু কি দিছে এংগল PST ইকুৱেল কি দিছে কয় এংগল PRQ দিয়া হৈ আছে PS বাই SQ PT বাই TQ দিয়া হৈ আছে তে প্ৰমাণ কৰিব কি দিছে ই এটা সমদ্বিবাহু ত্ৰিভুজ
প্ৰমাণ কৰিব লাগে যে কি হ'ব কয় ত্ৰিভুজ PQR এটা কি হ'ব সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু কি হ'ব কয় ত্ৰিভুজ ওকে ঠিক আছে আৰু দিয়া হৈ আছে এতিয়া চাব মই অংকটো কৰিম আমি চাওক উপপাদ্য 6.2 কি আছিল যদি ইয়াৰ বাকি দুটা বাহু সমানুপাতত ভাগ কৰে কি হৈ যায় তৃতীয় বাহু সমান্তৰাল হৈ যায় ওকে এটা চাব প্ৰমাণ আমি কি লিখিম we know that আমি জানো যে কি জানো কোনো ৰেখাই ত্ৰিভুজৰ দুটা বাহু সমানুপাতত ভাগ কৰিলে ৰেখাডাল কি হ'বগৈ কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল হ'ব ত্বৰণ হয় ঠিক আছে তাহলে এতিয়া চাওকচোন ত্ৰিভুজ PQR ৰ পৰা কি পামগৈ মই কি আছিলে PS/SQ PT/কি হ'ব PR কি হৈ আছে গিভেন আমাক দি থোৱা আছে এটা চাওকচোন এতিয়া এটো বাই যদি এটো হয় কি হ'ব ST প্যাৰেলাল টু QR হৈ যাব এটাকে ST প্যাৰেলাল টু কি হ'ব QR হৈ গ'ল সমান্তৰাল মই পাই গ'লো ওকে এটা চাব এইখিনি মই মুছি দিছো ওকে এই যে সমান্তৰাল যেতিয়া হৈ গ'ল এই যেতিয়া সমান্তৰাল হৈ যায় মানে এই কোণটো আৰু এইটো কোণ কি হ'ব অনুৰূপ কোণ হ'ব না হ'ব কি হ'ব এতিয়া মই লিখিম angle PST equal to angle হ'ব PQR কিহৰ কাৰণে অনুৰূপ কোণ কিয় হৈ গ'ল কাৰণ ST parallel to QR আৰু কি হ'ব PQ কি হ'ব ছেদক PQ ছেদক হৈ গ'ল এতিয়া চাব অলৰেডি আমি কি পাই আছিলো যে এইটো কোণৰ লগত এইটো কোণ সমান পাই আছিলো এতিয়া আমি কি হ'ল এইটো সৈতে এইটো কোণ সমান পাব মানে কি এই দুটা কোণ সমান হৈ যাব নে এতিয়া যাব এবাৰ কি লিখিম angle PRQ equal to হ'ব angle PQR যেহেতু angle PST equal to হ'ব PRQ দিয়া হৈ আছে না চাওকচোন যে এই কোণ দুটা যদি সমান হৈ যায় কি হ'ব সমান বাহু বিপৰীত বাহুবোৰ সদায় সমান হয়নে চাওক তে এই কোণটো বাহু কিয় নহ'ব PQ হ'ব হয়নে ইয়াৰ কাৰণে কি হ'ব PR হ'ব কিহৰ কাৰণে যেহেতু সমান কোণৰ বিপৰীত বাহু কি হ'ব সমান হৈ গ'ল যেতিয়া ই সমানে হৈ গ'ল তেনেহ'লে কি হ'ব এতিয়া ABCD এটা কি হ'ব এতিয়া এটা সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল হয়নে কথাটো এতিয়া মই মুছি দিছো কি হ'ব এতিয়া দুটা বাহু সমান হৈ গ'ল যে কি হ'ব ত্ৰিভুজ PQR এটা কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল ওলাই গ'ল নে বস্তুটো এইটোৱে আছিলে আমাৰ উদাহৰণ 3 ঠিক আছে আৰু সময় যেহেতুকে হৈ গৈছে আমি ইয়াতে অন্ত পেলাম আৰু কি হ'ব পৰৱৰ্তী ভিডিঅ'ত আমি 6.2 গোটেই অনুসন্ধান আমি কৰিবলৈ শেষ কৰিবলৈ আমি চেষ্টা কৰিম তাৰপিছত আমি ধুনীয়াকৈ 6.3 এনেকৈ আমি শেষ কৰি যাম আৰু কম দিনতে শেষ কৰিম টেনচন হ'বলগীয়া ধুনীয়াকৈ কণ্টিনিউ দি যাম আমি আৰু অলৰেডি যিমানবিলাক বিষয় আমি দি গৈছো ডেছক্ৰিপশ্যনতে তাৰ লিংকসমূহ আছে আপোনালোকে চাই ল'ব পাৰিব আমাৰ হোৱাটছআপ চেনেলো আছে তাতে লিংকটো আছে আপোনালোকে ফ'ল' কৰি ল'ব পাৰিব আমাৰ কিছুমান কুৱেশ্যন পেপাৰৰ PDF আমি এই চেনেলটোৰ যোগেদি আমি প্ৰভাইড কৰোঁ সকলোকে লাভ কৰিব পাৰিব আৰু সকলোকে এটা কথাই কওঁ ভিডিঅ'টো ষ্টাৰ্টিং সময়তো কৈছো যে আমি আনৰ কথা বাদ দি পেলাই নিজৰ কথা চিন্তা কৰা নিজকে আদৰ্শৱান ব্যক্তি হিচাপে পৰিচিত কৰাৰ চেষ্টা কৰা আৰু আগুৱাই যোৱা জীৱনত কাম কৰিবলৈ বহুত আছে আনক সমালোচনা কৰি বা আনৰ কথা চিন্তা কৰি নিজৰ সময়ৰ যি সৎ ব্যৱহাৰ
যদি নকৰা তেনেহ'লে সময়ত আমি পস্তাব লাগিব। সময় সদব্যৱহাৰ কৰি পেলাই ধুনীয়াকৈ যদি আমি চলি যাব পাৰোঁ, দেখিবা জীৱনটো সুন্দৰ হৈ যাব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ক্লাছটোৰ পৰা বিৰাম ৰাখিছোঁ। ধন্যবাদ।